নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতে জয়তে। মই ৰঞ্জন চৌধুৰী। সঁচাকৈ আমি এনেকুৱা এটা অনুভৱ হৈছে আমি ভাৰতবৰ্ষ বিশ্বগুৰু হ'লোৱে নেকি। কাৰণ 10 বছৰ আগত 2014ত আমাক এটা সপোন দেখুওৱা হৈছিলে ভাল দিনৰ, আচ্ছে দিনৰ। এতিয়া এনেকুৱা লাগিছে যে হয়তো বিশ্বগুৰু হ'লোৱে চাগে। তো গতিকে বিশ্বগুৰু হ'লো নে নাই এইটো অলপ চালি জাৰি চোৱাটো দৰকাৰ আছে। মূল বিষয়লৈ আলোচনা কৰাৰ আগত আকৌ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ সচেতন সজাগ ৰাইজক আমাৰ চেনেল ছাবস্ক্ৰাইব কৰাৰ কাৰণে। আমি কোনো পলিটিকেল পাৰ্টি আৰু কৰ্পৰেটৰ সহায় নলওঁ, এডৰ ওপৰত আমি নিৰ্ভৰ নহয়। একমাত্ৰ আপোনালোকৰ ছাবস্ক্ৰিপশ্যন লাগে। আপোনাৰ এটা ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে বহুত বেছি মূল্যৱান। আমি এটা নোবেল কজৰ কাৰণে কাম কৰি আছোঁ। যি নহওক, যিটো কৈ আছিলোঁ বিশ্বগুৰু, সঁচাকৈ বিশ্বগুৰু যেন হ'লোৱে পালোঁ। RSS চিফ মোহন ভাগৱত তেখেত দেখোন অলপ দিন আগতো কৈছিলে যে নিজকে ভগৱান বুলি ভাবিব নালাগে। তেওঁ নিজে কৈছে, আমি কোৱা কথা নহয়। মোহন ভাগৱত তেওঁ কৈছে যে নিজক ভগৱান বুলি ভাবিব নালাগে। চাগে তেওঁ মোদী ডাঙৰীয়াকে পিঞ্চ কৰিছিলে নেকি। কাৰণ এই যে মোদী ডাঙৰীয়াক কৈছিলে নহয় 400 পাৰ, তাৰপিছত এই কিবা পৰমাত্মাৰ মেছেজ পাইছে, সেইটোকে ইটিকিং কৰি চাগে তেখেতে কৈছিলে। কিন্তু তেখেতো দেখোন একেই ধৰণৰ কথা বতৰাবিলাক ষ্টাৰ্ট কৰিছে। ৰিচেণ্টলি তেখেতে কৈছে যে হেৰি কৰিব লাগে, মানে আমাৰ বিশেষকৈ হিন্দুসকলৰ কথাই কৈ আছে। মানে কমপক্ষত 3জন ল'ৰা ছোৱালী থাকিব লাগে, 2+। এয়া হ'লগৈ অৱস্থা। ইমান আনচাইণ্টিফিক কথা বতৰা। কাৰণ আমি নেকি সংকটত, মানে মুছলমান বাঢ়ি গৈছে কিবা কিবি। কিন্তু আপোনালোকে যদি চালি জাৰি চায় তাত চাব, এনে এটা যোৱা 70-75 বছৰ ধৰি এটা বদনাম হৈ আছে মুছলমানক যে তেওঁলোকে মানে জনবৃদ্ধিৰ মূল কাৰণ কিবা কিবি। এতিয়া খুদ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেওঁৰ হেৰিয়ে দেখোন 6জন, অমিত শ্বাহতো কম নহয়। এনেকৈ যদি বিজেপি লিডাৰবিলাকক চোৱা যায়, চাব যে তেওঁলোকৰো জনসংখ্যা আছেই কিন্তু অলৰেডি দেই, 3জন ল'ৰা ছোৱালীৰ কাৰণে। তো 3জন ল'ৰা ছোৱালী তাৰমানে আমি সংকটত, একচুৱেলি হিন্দু সংকটত নহয়, ভাৰতবৰ্ষৰ অৰ্থনীতি সংকটত, ভাৰতবৰ্ষৰ সংবিধান সংকটত, ভাৰতবৰ্ষৰ নিবনুৱা সংকটত। এই সংকটবিলাক বেলেগ। এই সংকটৰ পৰা যাতে গোটেই মাইণ্ডটো বেলেগ ফালে ডাইভাৰ্ট কৰা যায় তাৰ কাৰণে এটা কৰা হৈছে। আৰু মুছলমানৰ যোনটো আপোনাৰ পটেঞ্চিয়েলিটি, মানে জন্মৰ বৃদ্ধিৰ ক্ষেত্ৰত, বিশেষকৈ মহিলাবিলাকৰ বা যি নহওক, মানে এজ এ হ'ল মহিলাৰ কিন্তু সেই মানে মুছলিম সমাজৰ পটেঞ্চিয়েলিটিটো কিন্তু এতিয়া কমিছে দেই, আগতকৈ কমিছে। এইটো অলমষ্ট এতিয়া হিন্দু আৰু মুছলমান বৰাবৰ হৈ আছে। আৰু মোদী ডাঙৰীয়া দেখোন বাহিৰৰ দেশত গৈ কয় যে আমাৰ হাতত ইমান কোটি ইয়ংছ আছে, ইয়ং জেনেৰেশ্যন ইমান আছে, আমি বাই 2047 আমি ইমান হ'ব, আত্মনিৰ্ভৰ ভাৰত, কিবা কিবি কৈ থাকে। তো কথাটো হ'ল যে বাচ্চা 10টা, মানে 3টা গেলে 30টা ঘৰক, 10টা ঘৰক আগৰ দিনৰ ৰজাৰ নিচিনা সেইবিলাক কৰি থাকোঁ, একো নাই। তেতিয়া তেওঁলোকৰ জমিদাৰী আছিলে, এটা ইনকাম আছিলে, ভাল ইনকাম আছিলে। এতিয়া কথাটো হ'ল যে যোৱা সময়ছোৱাত কি আমি অলৰেডি 2 কোটিতকৈ প্ৰায় 11 কোটি আমাৰ নিবনুৱা চাকৰি পালে নাই, চৰকাৰী চাকৰি নাই পোৱা। 15 লাখকৈ টকা সোমালে নাই সোমোৱা। আৰু এতিয়া চাব, এতিয়া ছাবচিডিৰ বহুত বেছি স্কিম চলি থাকে ইলেকশ্যনবিলাকত। ছাবচিডি, তাত লাডলি বাহিনা আপুনি শুনিছে নহয়? লাডলি বাহিনা আমাৰ অসমতো কিবা আছে, লাখপতি বাইদেউ, লাডলি বাহিনা। এইটো মধ্যপ্ৰদেশত ষ্টাৰ্ট হৈছিলে, বিভিন্ন জেগাৰ বিভিন্ন ধৰণৰ, মূলতঃ মানে মহিলা ভোটাৰবিলাকক আকৰ্ষিত কৰাৰ কাৰণে লাডলি বাহিনা। তেতিয়া হয়তো এনেকুৱা কৰিব লাগিব নহয়, কাৰণ লাডলি বাহিনাক যোনটো পইচা দিয়া হয় সেইটো পইচাততো আপোনাৰ এটা
পৰিয়াল মানে পোহপাল দিয়াটো সম্ভৱ নহয়। লাডলা ভাইয়া তেনেকুৱা এটা স্কিম ওলাব লাগিব। লাডলা ভাইয়া এটা স্কিম ওলাওক। আৰু কমচে কম যোনটো আপোনাৰ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনে মানে ট্ৰেড ইউনিয়ন অৰ্গেনাইজেশ্যনেই হওক বা বিভিন্ন শ্ৰমিক সংগঠন বা আন্তৰ্জাতিক যিবিলাক মঞ্চ আছে তেওঁলোকেও কৈছে যে মিনিমাম এতিয়া ধৰি লওক 26,000 টকা দৰমহা হ'ব লাগে। তেতিয়া এটা কাম কৰক, 3জন ল'ৰা ছোৱালী জন্ম দিব বাৰু, একো নাই। তেতিয়াহ'লে এনচিয়ৰ কৰক যে 26,000 টকা আপুনি প্ৰতিজন যুৱকৰ হাতত দিব। লাগিলে আপুনি সেই পৰিয়ালৰ 13,000 টকাকে দিয়ক, 26,000 টকা। মহিলাগৰাকীক 13,000 দিয়ক, পুৰুষ মানুহটোক 13,000 দিয়ক। তেতিয়া আমি গম পাম। তেনেকুৱা এটা স্কিম ওলাওক। কি হৈ গ'ল? মাজে সময়ে চাব যে চেনচেক্স আপ হৈ গ'ল। তো চেনচেক্স যে আপ হ'ল, চেনচেক্স আপৰ লগত কিন্তু আমাৰ চেনচেক্স ইমান পইণ্ট বৃদ্ধি হৈছে, সেইটোৰ লগত কিন্তু আমাৰ যোনটো দৈনন্দিন যিটো মূল্যবৃদ্ধিৰ যোনটো সমস্যা, সেইটোৰ কিন্তু কোনো ধৰণৰ লিংক নাই। কাৰণ তাত চেনচেক্স হাই হৈছে, কোনোবা বেনিফিট লৈছে, কোনোবাই ল'ব পৰা নাই, সেইটো তেওঁলোকৰ কথা। তাৰ সংখ্যাটো খুব কম। আমাৰ সাধাৰণ ৰাইজৰ সেইটোৰ লগত কোনো সম্পৰ্কই নাইকিয়া। মাজে সময়ত শুনিব যে আপোনাৰ এটা হেডলাইন নিউজ হৈছে। কি হেডলাইন নিউজটো? যে নাই এই মাহত মানে এই কোৱাৰ্টাৰত আমাৰ GST কালেকশ্যন ইমান পাৰ্চেণ্টেজ বাঢ়ি গ'ল। আৰে বাবাজী, GST কালেকশ্যনৰ লগত আমাৰ কি সম্পৰ্ক আছে? GST কালেকশ্যনৰ লগত শাসকীয় দলৰ নেতা, পালি নেতা, মন্ত্ৰী সম্পৰ্ক আছে। কাৰণ যিমান GST কালেকশ্যন হ'ব, অৰ্থাৎ টেক্স কালেকশ্যন হ'ব, সিমানে তেওঁলোকে মস্তি কৰি থাকিব, প্লেইনত ফুৰিব, য'তে ত'তে কিবা কিবি কৰি থাকিব। এইটো মানে এটা প্ৰপাগাণ্ডা, সেইবিলাক হৈ থাকিব। GST কালেকশ্যনৰ বেনিফিটটো আমি পোৱা নাই। GST কালেকশ্যনৰ বেনিফিট আমিনো ক'ত পাইছোঁ? GST কালেকশ্যনৰ বেনিফিট আমি পোৱা নাই, পাব লাগিছিলে। এই যে এটা প্ৰচাৰ, মুছলিম বিৰোধী যে এটা প্ৰচাৰ, এইটোৰ যোগেদি কি আপুনি কেতিয়াবা বিশ্বগুৰু হ'ব পাৰিব নেকি? কেতিয়া হ'ব নোৱাৰে। তাৰপিছত আৰু এটা বস্তু দেখুৱাই আপোনালোকে চাব, এইটো GST কালেকশ্যন ইমান, চেনচেক্স ইমান বাঢ়ি গ'ল, তাৰপিছত GDP দেখুৱাই থাকে দেই। GDP তেওঁলোকে দেখুৱাই থাকে। ইভেন RBI গভৰ্ণৰ, RBI গভৰ্ণৰ কি? RBI গভৰ্ণৰ ইজ গভৰ্ণ বাই দি মোদী। গতিকে তেওঁলোকে যি ধৰণে ডাইৰেকশ্যন দিব, তেনেকৈ ক'ব লাগিব। এইছে বলো, ঐছে বলো, এইটো হৈ আছে। তাত দেখাব খুজিছে GDP প্ৰায় 8% উচা আছে, 7.5 চামথিং, এই ধৰণে দেখাব বিচাৰে। কিন্তু প্ৰকৃতপক্ষত GDP যোনটো আছে, GDP ভাৰতবৰ্ষৰ GDP এৰাউণ্ড ধৰি লওক 5, এটা এপ্ৰক্সিমেট ফিগাৰ কৈছোঁ দেই। এতিয়া চাইনাৰ GDP কিমান, সেইটো খবৰ লওকচোন বাৰু। ভাৰতবৰ্ষৰ মানুহ নিবনুৱা সমস্যাত যোৱা 45 বছৰৰ ৰেকৰ্ড অতিক্ৰম কৰিলে। পুষ্টিহীনতাত ভুগি আছে। আৰু পুষ্টিহীনতাত ভুগি যেতিয়া কথাটো কওঁ, তেতিয়া খুদ নৰেন্দ্ৰ মোদীৰ যোনটো সমষ্টি, পাৰ্লামেণ্ট সমষ্টি, তাৰ খবৰ লওকচোন বাৰু। তাত শিশুৰ পুষ্টিহীনতাৰ হাৰ কিমান, এই ফেক্টছ এণ্ড ফিগাৰ্ছবিলাক লওক। তো গতিকে মানে মুছলমানৰ পৰা বচাৰ কাৰণে এইটোতো সমস্যাৰ সমাধান নহয়। এতিয়া চাইনাও এটা সময়ত কৰিছিলে কি, তেওঁলোকে পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে এটা নীতি আনিছিলে। এতিয়া তাত এনেকুৱা এটা পজিশ্যন হ'ল যে তাত মানে য়ং ফ'ৰ্চৰ সংখ্যাটো কমিছে, আৰু তাত স্পেচিয়েল কিছু পেকেজ দিয়া হৈছে। ৰিচেণ্টলি কিবা এটা নিউজ আহি আছিলে, ইভেন ৰাছিয়াটো, পুটিনো তেনেকুৱা কিবা এটা পেকেজ দিছে যে ল'ৰা ছোৱালী হেৰি কাৰণে। কাৰণ আপুনি জন্ম নিয়ন্ত্ৰণ নহয়, একচুৱেলি হ'ল যে অলৰেডি যিখিনি আমাৰ হিউমেন ৰিচোৰ্চ আছে, এইটো চাইনা বুলি নহয়, বিশ্বৰ বিভিন্ন দেশে কৰিছে কি, হিউমেন ৰিচোৰ্চটো কিন্তু কেতিয়াও বাৰ্ডেন বুলি ভবা নাই দেই। হিউমেন ৰিচোৰ্চক প্ৰপাৰলি কামত লগাইছে। আমাৰ হিউমেন ৰিচোৰ্চত কি কৰা হৈছে, আমাৰ ভাৰতবৰ্ষৰ হিউমেন ৰিচোৰ্চত বিভিন্ন আঁচনি দি এটা ভোট বেংক পলিটিক্স হৈ আছে। তো সেইটোৰ যোগেদি আপুনিতো এটা ইকনমি গ্ৰ' কৰিব নোৱাৰে নহয়। আৰু য'তে মধে আপুনি য'তে আপুনি মছজিদ পালে, কিবা দৰগাহ পালে, তাতে
শুনি থাকিব আপুনি তাত কিবা শিৱলিংগ আছিলে কিবা আমাৰ মন্দিৰ আছিলে মানে তেনেকৈ কি আপুনি ইকনমিক গ্ৰ'থ হ'ব পাৰে নেকি আপোনাৰ মূল সমস্যাহে এটা আপুনি বেলেগ ফালে মুছলিম আগ্ৰাসন কিবা কিবি তেওঁলোকে যিহেতু প্ৰচাৰ কৰি আছে এই কথা বতৰাবিলাক আচলতে ঠিক নহয় আমাৰ যদি আৰ্থিক অৱস্থা ভাল হয় আমাৰ ল'ৰা ছোৱালী 2টা হ'ব না 5টা হ'ব কি হ'ব এইটো আমি ডিচাইড কৰিম এইটো কোনো আৰু এইটো কি ধৰণৰ কথা বতৰা তেওঁ অলপ আগতো তেখেতে কৈছে যে নিজক ভগৱান বুলি ভাবিব নালাগে তেওঁ কি এতিয়া নিজক ভগৱান বুলি ভাবি আছে নেকি যে নাই 3জন ল'ৰা ছোৱালী এই যে এটা আতংক এটা পৰিৱেশ সৃষ্টি কৰি ৰখা সেইটো কৰিতো কিন্তু আপুনি কেতিয়াও বিশ্বগুৰু হ'ব নোৱাৰে আৰু হেইট পলিটিক্স যোনটো আছে হেইট পলিটিক্সৰ যোগেদি বিশ্বগুৰু হোৱা গোটেই পৃথিৱীত কোনো এখন দেশ নাই য'ত ইকনমিক গ্ৰ'থ হৈছে কিন্তু পেৰেলালি ছ'চাইটিত মানে হেইট পলিটিক্সটো কণ্টিনিউ কৰিছে তো গতিকে থ্ৰু হেইট পলিটিক্স কোনো সমস্যাৰ সমাধান নহ'ব ইতিমধ্যে আমি গৰ্বিত যে ভাৰতবৰ্ষৰ যি য়ং আনএমপ্লয়ড ইউথ যি ফ'ৰ্চটো আছে এই ফ'ৰ্চটোক প্ৰপাৰ ইউজ কৰিব লাগে গতিকে অলৰেডি যিবিলাক ইছ্যুত আপোনালোকে অলৰেডি ফ্লপ যোনটো সপোন দেখুৱাই আনিছিলে এতিয়া চাওকচোন এই ৰিচেণ্টলি খুব ডেঞ্জাৰ ঘটনাটো হ'ল মানে এণ্টি মুছলিমটো কেম্পেইনিং চবতে হ'ল মহাৰাষ্ট্ৰতো হ'ল ঝাৰখণ্ডতো হ'ল ঝাৰখণ্ডত বিজেপিৰ IT চেলে এনেকুৱা এটা ভিডিঅ' মানে ভাইৰেল কৰিছিলে যিটো আল্টিমেটলি ইলেকশ্যন কমিশ্যনে ইণ্টাৰভেনশ্যন কৰি এইটো ষ্টপ কৰিব লগা হ'ল তাত কি দিছিলে যে এটা পৰিয়াল আৰামত খাই আছে ল'ৰা ছোৱালী মাক বাপেক বহি খাই আছে খোৱা বোৱা কৰি আছে ইমানতে বোৰখা পিন্ধি মানে একদম পুৰা ইণ্ডিকেট কৰি আছে মানে মুছলিম ছ'চাইটি তাৰ দৰ্জাখন এনেকৈ নক কৰিছে খুলিছে সব সোমাই গৈ একদম সব যি খানা চানা যি আছিল সব খাই আছে সেইটোক লৈ কমপ্লেইন কৰা হ'ল আল্টিমেটলি ইলেকশ্যন কমিশ্যনেও এইটোক ষ্টপ কৰালে যে এই ধৰণৰ আপোনালোকে নকৰিব তো গতিকে হেইট পলিটিক্সৰ ওপৰতে এই যোনটো বস্তু আগবঢ়াবলৈ খুজি আছে এইটো বহুত ভয়ংকৰ হৈ আছে আৰু এইটোৰ কাৰণে কিন্তু মানে হিন্দুসকলৰ কোনো উপকাৰ নহ'ব কিন্তু মুছলমানৰ কি হ'ব নহ'ব মই নাজানো কিন্তু সবতকৈ যদি কোনোবা ক্ষতিগ্ৰস্ত হয় হিন্দু হ'ব ঠিক আছে আপুনি মুছলমান বেয়া পায় মুছলমানৰ এগেইনষ্টত প্ৰচাৰ কৰি আছে ভাল কথা এইটো কৰক কোনো অসুবিধা নাই কিন্তু হিন্দু যিবিলাক ল'ৰা ছোৱালী নিবনুৱা হৈ আছে না আগতে তেওঁলোকক চাকৰি এটা এনচিয়'ৰ কৰকচোন এনচিয়'ৰ কৰাৰ পিছত আপোনালোকে 3টা না 30টা বাচ্চা পয়দা কৰিব লাগে এই শ্লোগানটো দি থাকক আৰু যদি সেইটোও কৰিব নোৱাৰে তেতিয়াহ'লে এটা কাম কৰক কমচে কম 26,000 টকা মানে এই ল'ৰাজনক দিয়ক সি তাৰ পৰিয়াল চলাব সি 2টা 3টা কি কৰিব লাগে বিভিন্ন স্কিম দিয়ক স্কিমৰ যোগেদি দেশখন আগবাঢ়ি থাকিব এনেকৈ হিন্দু ৰাষ্ট্ৰ কেতিয়া হ'ব নোৱাৰে হিন্দু ধৰ্মৰ ইয়াত অপব্যাখ্যা হৈছে হিন্দু ধৰ্ম এটা ছায়েন্স এই ছায়েন্স বিজ্ঞানটোক একদম ধূলিসাৎ কৰাৰ চেষ্টা কৰিছে গতিকে আপোনালোকে সেইটোত মানে কনভিন্স হ'ব নালাগে এইটো দেশৰ কাৰণে অমংগল আৰু খুদ হিন্দু যিবিলাক নতুন জেনেৰেশ্যনৰ আছে নিউ জেনেৰেশ্যন তেওঁলোকৰ কাৰণে ভয়ংকৰ গতিকে শেষ কৰাৰ আগতে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ আমি এটা নোবেল কজৰ কাৰণে কাম কৰি আছোঁ আপোনালোকে যিমান পাৰে বেছিকৈ ছাবস্ক্ৰাইব কৰিব আৰু আনকো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব আজি ইয়াতে শেষ কৰিছোঁ ধন্যবাদ খুদা হাফিজ